মানে ভেঞ্চাৰ স্কুল আছে বা কলেজ আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আপোনাসকলে অতি সোনকালে গম পাব, দেখিবলৈ পাব যে BTCয়ে অকলে এতিয়া যিহেতু এক বনাই আছে, আইন বনাই আছে, প্ৰভিন্সিয়েলাইজেশ্যনৰ এটা আইন, আৰু এই আইনৰ দ্বাৰা দি BTC অঞ্চলৰ যিমানখিনি কলেজ স্কুল আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি আইনটো বনাইছো। আৰু অসম চৰকাৰৰ লগত বুজাপৰা কৰিয়ে তেওঁলোকৰ সন্মতি সাপেক্ষে আমি সেইটো বনাইছো। BTC যেহেতু 6th শিডিউল এটা গভৰ্ণমেণ্ট, আৰু 6th শিডিউল গভৰ্ণমেণ্টৰ হাতত এটা আমাৰ আইন বনাবৰ কাৰণে, প্ৰণয়ন কৰিবৰ কাৰণে ক্ষমতা অৰ্পণ কৰিছে সাংবিধানিকভাৱে। আৰু এই ক্ষমতা, এই সাংবিধানিক অধিকাৰটো লৈ আমি এতিয়া BTCয়ে অসম চৰকাৰৰ নিচিনাকৈ আমাৰ অঞ্চলৰ বিদ্যালয়সমূহক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি আইন বনাব পাৰোঁ। আৰু এই আইনটো আমাৰ BTC অঞ্চলৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ বেলেকাত যথেষ্ট সহায়ক হ'ব। এইটো আপোনালোকে অচিৰে দেখিবলৈ পাব। আমি ইয়াৰ কাৰণে কাম কৰি আছো। আৰু যিবিলাক ভেঞ্চাৰ স্কুল আছে বা কলেজ আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আপোনাসকলে অতি সোনকালে গম পাব, দেখিবলৈ পাব যে BTCয়ে অকলে এতিয়া যিহেতু এক বনাই আছে, আইন বনাই আছে, প্ৰভিন্সিয়েলাইজেশ্যনৰ এটা আইন, আৰু এই আইনৰ দ্বাৰা দি BTC অঞ্চলৰ যিমানখিনি কলেজ স্কুল আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি আইনটো বনাইছো। আৰু অসম চৰকাৰৰ লগত বুজাপৰা কৰিয়ে তেওঁলোকৰ সন্মতি সাপেক্ষে আমি সেইটো বনাইছো। BTC যেহেতু 6th শিডিউল এটা গভৰ্ণমেণ্ট, আৰু 6th শিডিউল গভৰ্ণমেণ্টৰ হাতত এটা আমাৰ আইন বনাবৰ কাৰণে, প্ৰণয়ন কৰিবৰ কাৰণে ক্ষমতা অৰ্পণ কৰিছে সাংবিধানিকভাৱে। আৰু এই ক্ষমতা, এই সাংবিধানিক অধিকাৰটো লৈ আমি এতিয়া BTCয়ে অসম চৰকাৰৰ নিচিনাকৈ আমাৰ অঞ্চলৰ বিদ্যালয়সমূহক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি আইন বনাব পাৰোঁ। আৰু এই আইনটো আমাৰ BTC অঞ্চলৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ বেলেকাত যথেষ্ট সহায়ক হ'ব। এইটো আপোনালোকে অচিৰে দেখিবলৈ পাব। আমি ইয়াৰ কাৰণে কাম কৰি আছো। আৰু যিবিলাক ভেঞ্চাৰ স্কুল আছে বা কলেজ আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আপোনাসকলে অতি সোনকালে গম পাব, দেখিবলৈ পাব যে BTCয়ে অকলে এতিয়া যিহেতু এক বনাই আছে, আইন বনাই আছে, প্ৰভিন্সিয়েলাইজেশ্যনৰ এটা আইন, আৰু এই আইনৰ দ্বাৰা দি BTC অঞ্চলৰ যিমানখিনি কলেজ স্কুল আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি আইনটো বনাইছো। আৰু অসম চৰকাৰৰ লগত বুজাপৰা কৰিয়ে তেওঁলোকৰ সন্মতি সাপেক্ষে আমি সেইটো বনাইছো। BTC যেহেতু 6th শিডিউল এটা গভৰ্ণমেণ্ট, আৰু 6th শিডিউল গভৰ্ণমেণ্টৰ হাতত এটা আমাৰ আইন বনাবৰ কাৰণে, প্ৰণয়ন কৰিবৰ কাৰণে ক্ষমতা অৰ্পণ কৰিছে সাংবিধানিকভাৱে। আৰু এই ক্ষমতা, এই সাংবিধানিক অধিকাৰটো লৈ আমি এতিয়া BTCয়ে অসম চৰকাৰৰ নিচিনাকৈ আমাৰ অঞ্চলৰ বিদ্যালয়সমূহক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি আইন বনাব পাৰোঁ। আৰু এই আইনটো আমাৰ BTC অঞ্চলৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ বেলেকাত যথেষ্ট সহায়ক হ'ব। এইটো আপোনালোকে অচিৰে দেখিবলৈ পাব। আমি ইয়াৰ কাৰণে কাম কৰি আছো। আৰু যিবিলাক ভেঞ্চাৰ স্কুল আছে বা কলেজ আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আপোনাসকলে অতি সোনকালে গম পাব, দেখিবলৈ পাব যে BTCয়ে অকলে এতিয়া যিহেতু এক বনাই আছে, আইন বনাই আছে, প্ৰভিন্সিয়েলাইজেশ্যনৰ এটা আইন, আৰু এই আইনৰ দ্বাৰা দি BTC অঞ্চলৰ যিমানখিনি কলেজ স্কুল আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি আইনটো বনাইছো। আৰু অসম চৰকাৰৰ লগত বুজাপৰা কৰিয়ে তেওঁলোকৰ সন্মতি সাপেক্ষে আমি সেইটো বনাইছো। BTC যেহেতু 6th শিডিউল এটা গভৰ্ণমেণ্ট, আৰু 6th শিডিউল গভৰ্ণমেণ্টৰ হাতত এটা আমাৰ আইন বনাবৰ কাৰণে, প্ৰণয়ন কৰিবৰ কাৰণে ক্ষমতা অৰ্পণ কৰিছে সাংবিধানিকভাৱে। আৰু এই ক্ষমতা, এই সাংবিধানিক অধিকাৰটো লৈ আমি এতিয়া BTCয়ে অসম চৰকাৰৰ নিচিনাকৈ আমাৰ অঞ্চলৰ বিদ্যালয়সমূহক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি আইন বনাব পাৰোঁ। আৰু এই আইনটো আমাৰ BTC অঞ্চলৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ বেলেকাত যথেষ্ট সহায়ক হ'ব। এইটো আপোনালোকে অচিৰে দেখিবলৈ পাব। আমি ইয়াৰ কাৰণে কাম কৰি আছো। আৰু